চিন্ড্ৰেলাই মনে মনে বৰ দুখ পায়, কিন্তু কাৰো আগত প্ৰকাশ নকৰে। সময় বাগৰিল আৰু চিন্ড্ৰেলাৰ দিনবোৰ তেনেকৈয়ে পাৰ হ'ল। এদিন গাঁৱত এটা ডাঙৰ খবৰ প্ৰকাশ পালে। তেওঁলোকৰ ৰাজ্যৰ ৰাজকুমাৰৰ বিয়াৰ উপযুক্ত বয়স হৈছে। সেই ৰজা আৰু ৰাণীয়ে এটা নৃত্য অনুষ্ঠানৰ আয়োজন কৰিছে আৰু গাঁৱৰ সকলোবোৰ গাভৰু ছোৱালীক নৃত্য অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। খবৰটো পাই চিন্ড্ৰেলাৰ ভনীয়েক দুজনী আনন্দত উৎফুল্লিত হ'ল। তেওঁলোকেও নৃত্য অনুষ্ঠানত ভাগ ল'বলৈ প্ৰস্তুতি চলাব। তেওঁলোকে আলোচনা কৰিলে, নৃত্য অনুষ্ঠানলৈ আমি আমাৰ আটাইতকৈ দামী কাপোৰযোৰ পিন্ধি যাম আৰু আমাৰ চুলিকোছা সকলোতকৈ সুন্দৰকৈ বান্ধিম। আমিয়ে ৰাজকুমাৰৰ অন্তৰ জয় কৰিব পাৰিম। চিন্ড্ৰেলাৰ কাম আকৌ বাঢ়িল। তাই এতিয়া ভনীয়েক দুজনীৰ বাবে সুন্দৰ পোছাক চিলাব লাগিব।